এইখিনি দেখিছেনে ঘৰতে লগা ভেন্দি। এই ভেন্দিৰে মই আজি কি ৰেচিপি বনাম আহকচোন। আমি সদায় বেচনত বা এনেকৈ শুকান ভাজি বা গ্ৰেভি বনায়ো ধুনীয়াকৈ খাওঁ, নহয়নে বাৰু? আজি বেচনত বনোৱা তৰকাৰী নবনাওঁ, অন্য এটা ভিডিঅ' আপোনালোকৰ মাজলৈ আনিছোঁ, আহকচোন। প্ৰথমতে মই মছলা আটাখিনি ৰেডি কৰি ল'লোঁ। এইখিনি মই ধুনীয়াকৈ ভাজি ঠাণ্ডা হ'বলৈ দি এইখিনি গুড়ি কৰি ল'লোঁ। এতিয়া মছলাখিনি মই ৰেডি কৰি ল'ম আৰু লগতে মই ভেন্দিখিনিও কাটি ল'ম। এয়া ভেন্দিখিনি কাটিলোঁ ধুনীয়াকৈ, দুই চাইডকেইটা ধুনীয়াকৈ কাটি এয়া মাজত ফালি ল'লোঁ। মাজৰ গুটিখিনি ওলালেও হয়, নোলালেও কথা নাই। এয়া মই মছলা 3 চামুচ ল'লোঁ, লগতে হালধি, নিমখ, শুকান জলকীয়া গুড়ি আৰু বেচন 2-3 চামুচমান এনেকৈ দিলেও হয়, কথা নাই। লগতে অকণমান পানী দি এনেধৰণৰ সানি ল'লোঁ আৰু ভেন্দিৰ মাজত ধুনীয়াকৈ আটাখিনি সুমুৱাই দিলোঁ। লগতে মই আটাইখিনি কৰি ল'ম। এয়া আটাইখিনি কৰি লোৱা হৈ গ'ল। এয়া ধুনীয়াকৈ ৰাখি দিলোঁ। লগতে মই পেনখন বহাই দিলোঁ আৰু মিঠাতেল দিছিলোঁ, গৰমো হৈছিলে। এনেকৈ মই এটা এটাকৈ আটাখিনিয়ে বহাই দিম আৰু বহুত জুই দিব নালাগে, এনেকৈ কম জুইতে এনেকৈ হ'বলৈ দিব লাগিব। এনেকৈ চামুচৰ সহায়েৰে ওলোটাই দিম এটা এটাকৈ আৰু ইটো সিটোৰ গত নলগাকৈয়ে ওলোটাই দিম। এয়া ধুনীয়া এটা কালাৰ আহিছে আৰু সিজিছেও ধুনীয়াকৈ। এইখিনি ওলোটাই দিয়াৰ পিছত আৰু অকণমান সিজিব দিয়াৰ পিছতে মই উঠাই ৰাখিম। এয়া ধুনীয়াকৈ উঠাই ৰাখিম সাৱধানকৈ। এইখিনি হৈ গ'ল। এইখিনি মই ধুনীয়াকৈ উঠাই ৰাখিম। এয়া খুব ধুনীয়া এটা কালাৰ আহিছে, নহয়নে বাৰু? এনেকৈ ধুনীয়াকৈ মানুহক দিব পাৰি ভাতৰ লগত আৰু ৰেডি কৰিও ৰাখিব পাৰি ফ্ৰিজত, এটা এটাকৈ বনাই খাব পাৰি, নহয়নে বাৰু? এয়া উঠাই ৰাখিলোঁ, মই আটাখিনি সজাই ৰাখিলোঁ আৰু এয়া এনেকৈ আমি সকলোৱে ভাতৰ লগত খালোঁ। এয়া আপোনালোককো দেখুৱালোঁ। ভাল লাগিলে ৰেচিপিটো শ্বেয়াৰ কৰিব, কমেণ্ট কৰি জনাব। আজিলৈ আহিছোঁ, পুনৰ লগ পোৱাৰ আশাৰে।